নমস্কাৰ সকলোলৈকে আমি আজি বনাম স্মোক ফিশ। ইয়াৰ বাবে আমি লৈছোঁ 4 পিচ স্মোক ফিশ। প্ৰথমতে আমি স্মোক ফিশখিনি অলপ সময়ৰ কাৰণে গৰম পানীত তিয়াই ৰাখিম। তাৰ পাছত আমি ইয়াৰ কাঁইটসমূহ গুচাই সৰু সৰু টুকুৰালৈ পৰিণত কৰিম। কাঁইটসমূহ গুচাই ল'ম যাতে খামৰ সময়ত সুবিধা হয়। ইয়াৰ বাবে আমি লগত লৈছোঁ এটা বৰ বেঙেনা, আদা নহৰু পেষ্ট অলপ, পিঁয়াজ আৰু ধনিয়া। সকলোখিনি কুটাই লোৱাৰ পাছত আমি এখন কেৰাহীত তেল অলপ গৰম হ'বলৈ দিম। তেল গৰম হোৱা সেই কেৰাহীখনতে আমি সেই মাছখিনি অলপ সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম। ফ্ৰাই হোৱা মাছখিনি আমি নমাই পিনি সেই তেলতে আমি পাঁচফোৰণ, জোখমতে জলকীয়া আৰু 2খিলা তেজপাত দিম আৰু অলপ সময় ভাজিম। তাৰ পাছত সেই তেলতে আমি দি দিম পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি। অলপ আমি ৰঙচুৱা হ'লৈকে ভাজিম। আমি আচলতে আমিনো কেনেকৈ স্মোক ফিশ বনাওঁ সেই পদ্ধতিটোহে আপোনালোকলৈ আগবঢ়াইছোঁ। সকলোৱে জানে হয়তো, আৰু যিসকলে নাজানে এবাৰ ট্ৰাই কৰিব, আশা কৰোঁ ভাল পাব। সেই পিঁয়াজ আদা নহৰু পেষ্টখিনিৰ তেলতে আমি ফ্ৰাই কৰি ৰখা মাছখিনি পুনৰ দি অলপ সময়ৰ কাৰণে ভাজিলোঁ। অলপ সময় ভাজিম। তাৰ পাছত আমি জোখমতে নিমখ আৰু হালধি দিম। আকৌ অলপ সময় কাৰণে ভাজিম। অলপ সময় ভাজিম যাতে খাবলৈ সোৱাদ হয়। তাৰ পাছত তাত আমি কাটি থোৱা বৰ বেঙেনাসমূহ দি দিম। সকলোখিনি আকৌ পুনৰ ফ্ৰাই হ'বলৈ দিম। এই ৰেচিপিটো আচলতে খাবলৈ বহুতেই সোৱাদ হয়। যিসকলে ট্ৰাই কৰা নাই প্লিজ ট্ৰাই কৰিব। অলপ সময় ফ্ৰাই কৰাৰ পিছত আমি তাত অলপ গৰম পানী দি দিম। যিহেতুকে আমি অলপ গ্ৰেভি হোৱাকৈ বনাইছোঁ, গতিকে গ্ৰেভিৰ কাৰণে পানীটো দিলে মাছখিনিও ধুনীয়াকৈ সিজিব, লগতে খাবলৈও সোৱাদ হ'ব। উতল আহিবলৈ দিম আমি। উতল আহিবলৈ দি তাত পানীটো শুকাই যোৱাৰ অলপ আগত আমি অলপ MDSৰ গৰম মছলাটো দিম। আপোনালোকে অন্য গৰম মছলা দিলেও হ'ব, কিন্তু গৰম মছলাটো দিব, যিহে আমাক অতি বেছি টেষ্টি কৰি ৰাখে। গৰম মছলা দিয়াৰ পাছত যেতিয়া পানীটো আমাৰ জোখমতে শুকাব, তাত আমি শেষত দি দিম অলপ ধনিয়া পাত। ধনিয়া পাতটো দিয়াৰ পাছত বেছি সময় কেৰাহীত নাৰাখিব, যিহেতুকে ধনিয়াৰ গোন্ধটো শেষত দিলেহে আমাৰ খাবলৈ ভাল হ'ব। সিজালে অলপ গোন্ধটো কমি যায় যেন মই ভাবোঁ। গতিকে এয়া আমাৰ হৈ গ'ল স্মোক ফিছৰ ৰেচিপিটো। বৰ ধুনীয়া হয় খাবলৈ। আপোনালোকে ট্ৰাই কৰিবচোন যিসকলে খোৱা নাই, আৰু যিসকলে খাইছে আপোনালোকে কেনেকৈ বনায় আমাক জনাব।